হয় আপোনালোকৰ মাধ্যমেৰে মই জনাব বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টি চিৰাং জিলাৰ অন্তৰ্গত যি মানস চেৰফাং মণ্ডল বা মানস চেৰফাং সমষ্টি, এই সমষ্টিৰ যি 2 নং বিষ্ণুপুৰৰ যি আমাৰ দুৰ্গা মন্দিৰ প্ৰাংগণ আছে, এই প্ৰাংগণত আজি প্ৰায় 400ৰ ওপৰত বিভিন্ন দলৰ পৰা BPF, EPPৰ পৰা GSPৰ পৰা বিভিন্ন দলৰ পৰা প্ৰায় 400ৰ ওপৰত তেওঁলোকৰ কাৰ্যকৰ্তাই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি নীতি আদৰ্শ বা ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ যি নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ মাননীয় প্ৰধানমন্ত্ৰী, আমাৰ যি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁলোকৰ যি কাম কৰাৰ ৰাইজৰ প্ৰতি কাম কৰাৰ যিটো ধৰণ বা ৰাইজৰ প্ৰতি তেওঁলোকে কাম কৰা যিটো স্পৃহা, সেই স্পৃহাৰ প্ৰতি আকৰ্ষিত হৈ বা ভাৰতীয় জনতা পাৰ্টিৰ নীতি প্ৰতি আকৰ্ষিত হৈ আজি বিভিন্ন দলৰ কাৰ্যকৰ্তাসকলে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ কাৰণে তেওঁলোকে ওলাই আহিছে। আৰু এনেকৈ আমি আমাৰ চিৰাং জিলাৰ যি 7টা সমষ্টি আছে, এই 7টা সমষ্টিত এনেকৈ বৃহৎ যোগদান কাৰ্যসূচী আমাৰ নিতৌ চলি আছে। আৰু সদায় ভাৰতীয় জনতা পাৰ্টিত বিভিন্ন দলৰ কাৰ্যকৰ্তা, বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ভাষা ভাষী, বিভিন্ন ধৰ্মৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকলে আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি আছে। নাই, সব দলৰে নিজস্ব এটা স্থিতি থাকে। আজি তেওঁলোকে আগ্ৰামা মহিলাৰী ডাঙৰীয়া কৈছে যে বিজেপি শক্তিশালী হৈছে। তেখেতে যে মুখেৰে কৈছে যে বিজেপি শক্তিশালী হৈছে, তেওঁ যিহেতু স্বীকাৰ কৰিছে, গতিকে আমি আশীৰ্বাদ হিচাপে লৈছোঁ। আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে আমি সদায় দলৰ কাৰণে মানে দেশৰ কাৰণে আমি প্ৰথমে সদায় আমি নিজকে কওঁ যে আমাৰ কাৰণে দেশ প্ৰথম, নেশ্যন ফাৰ্ষ্ট, পাৰ্টি ছেকেণ্ড, চেল্ফ লাষ্ট। গতিকে আমি পাৰ্টিৰ কাৰণে দলৰ কাৰণে সদায় কাম কৰোঁ, আমি নিজৰ কথা চিন্তা নকৰোঁ। আজি চিৰাং জিলা বুলি নহয়, BTADৰ যি 5টা জিলা আছে, 5খন জিলা আছে বা 40খন যি পৰিষদীয় সমষ্টি আছে, মই ভাবোঁ, মই এজন বিজেপিৰ কাৰ্যকৰ্তা হিচাপে মই ভাবোঁ যে বিজেপি আজিৰ দিনত যথেষ্ট শক্তিশালী হৈছে। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে যোৱা কেইদিনত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই আমাৰ চিৰাং জিলাত কেইবাখনো সভা কৰিলে। আৰু এই সভাবিলাকত আমি কোনো পাব্লিক মিটিং কৰা নাছিলোঁ, আমি অকল কাৰ্যকৰ্তা সন্মিলন কৰিছিলোঁ। তো আমাৰ বুথৰ পৰা প্ৰতিটো বুথৰ পৰা প্ৰায় কোনোবা বুথত আমাৰ 70জন, 80জন, 100জন, 150জনকৈ কাৰ্যকৰ্তা আমাৰ ওলাই আহিছে। সেই মিটিংবিলাকত আমাৰ আপোনালোকে নিজে দেখিব পাইছে যে আমাৰ কাৰ্যকৰ্তা সন্মিলনত যদি ইমান মানুহ হয়, যে আমি পাব্লিক মিটিং কৰিলে কিমান মানুহ হ'ব। কিন্তু পাব্লিক মিটিং এতিয়ালৈকে আমি কৰা নাই। নিশ্চয় আগন্তুক যি নিৰ্বাচন আমাৰ ঘোষণা হোৱাৰ পিছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আকৌ আহিব চিৰাঙত, আৰু চিৰাঙত আহি আমি পাব্লিক মিটিং নিশ্চয় আমি পাতিম। তাত আপোনালোকে গম পাব যে বিজেপি আজিৰ দিনত যথেষ্ট শক্তিশালী। আৰু তেওঁলোকে নিজকে প্ৰথম, আমাক দ্বিতীয় বা EPPক ছেকেণ্ড বুলি কৈছে, হয়, কিন্তু আমি ভাবোঁ আমি প্ৰথম। গতিকে আমি প্ৰথম বুলি আমি ভাবোঁ। আৰু বাকী আমাৰ প্ৰতিদ্বন্দ্বী EPPL হ'ব, BPF হ'ব, এইটো মই ক'ব নাযাওঁ। আমাৰ কথা হৈছে আমি দলীয় হিচাপে, দলৰ কাৰ্যকৰ্তা হিচাপে, বিজেপিক ভাল পাওঁ হিচাপে বিজেপিৰ কাৰণে কাম কৰি আছোঁ। আৰু আগন্তুক দিনত বিজেপি চৰকাৰ এই BTCত প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি সদায় দিনে নিশা কাম কৰিম, 24 ঘণ্টা আমি কাম কৰিম। বিগত আমি 11 বছৰ ধৰি BPF কৰি আছিলোঁ। আৰু মই বিজনী ডিষ্ট্ৰিক্ট বেংগলী চেলৰ সাধাৰণ সম্পাদক আছিলোঁ। আৰু মই বিশেষ কাৰণত আজি 4 মাহ 5 মাহ আগৰ পৰাই মই চেণ্ট্ৰেল কমিটিৰ পৰা অনুমতি লৈ মই বহুদিন সুপ্ত হৈ আছিলোঁ, কাম কৰা নাছিলোঁ একচুৱেলি মোৰ বিশেষ প্ৰব্লেমৰ কাৰণে। আৰু ৰিচেণ্টলি মোৰ বিজনী ডিষ্ট্ৰিক্ট বেংগলী চেলৰ পৰাই বিশেষ এটা প্ৰব্লেম পাইছোঁ। মই ইমান খুলি ক'বলৈ নাযাওঁ, তো সেইকাৰণে অলপ বেয়া লাগিছে। তো আজি সিদ্ধান্ত লৈছোঁ যে আমি আমাৰ BPFৰ কিছুমান কৰ্মকৰ্তা লৈ আমি আজি বিজেপি দলত মানে যোগদান কৰিছোঁ। টোটেল জইনিং 400ৰ ওপৰত হ'ব। তো আমাৰ নেতৃত্বত আমাৰ লগত ক'ব লাগিব বিশেষকৈ আমাৰ যোগীন্দ্ৰ দা, লগতে মৈচান চৰকাৰ, লগতে জগদীশ আৰ্য আৰু তাৰ লগত পুষ্পা ঘটক মহাশয়া, তেখেতসকলৰ অশেষ প্ৰচেষ্টাত আমি প্ৰায় 200জন কৰ্মকৰ্তা লৈ আমি জইনিং কৰিবলৈ সক্ষম হৈছোঁ। কেৱল মাত্ৰ আপোনাৰ লগত BPF মেক্সিমাম আপোনাৰ BPF দলৰ পৰাই হৈছে, কিন্তু আমাৰ লগত আমি একচুৱেলি ক'বলৈ গ'লে আমি একচুৱেলি আনন্দিত যে কিছুমান UPL দলৰ কৰ্মীও আমাৰ লগত আজি জইনিং হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।